নমস্কাৰ মই এপলিনা টাইমিতলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা বিশেষ খবৰ লৈ আহিছো ফেচবুকত নহয় এবাৰ ৰাজপথলৈ ওলাই আহক খিলঞ্জীয়া কিন্তু বাংলাদেশে প্ৰথম যুদ্ধ কৰিছিল অসম আৰক্ষীৰ ওপৰত আক্ৰমণ কৰি গতিকে ইয়াৰ উত্তৰ খিলঞ্জীয়াই দিব লাগিব আৰু এই যুদ্ধ শেষ কৰিব লাগিব খিলঞ্জীয়াই নিজৰ সুৰক্ষাৰ বাবে এতিয়া আৰক্ষীলৈ প্ৰশাসনলৈ বাট চাব নালাগে নিজেই দলে বলে ওলাই আহি বাংলাদেশী খেদাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে খিলঞ্জীয়াই আগন্তুক ভৱিষ্যতলৈ মূৰ দাঙি থিয় হৈ থাকিব পাৰে প্ৰতিগৰাকী খিলঞ্জীয়াক এতিয়া ফেচবুকত নহয় সামাজিক মাধ্যমত নহয় ৰাজপথত যুদ্ধ কৰিবলৈ ওলাই আহিবলৈ হাজু হ'বলৈ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাৰ আহ্বান প্ৰতিগৰাকী খিলঞ্জীয়ালৈ শৃংখল চলিহাৰ আহ্বান খিলঞ্জীয়াই এতিয়া উত্তৰ দিয়াৰ সময় এই সময় খিলঞ্জীয়াৰ সময় গতিকে খিলঞ্জীয়াই এতিয়া উত্তৰ দিব লাগে উচ্ছেদৰ বিৰুদ্ধে ফেচবুকত নহয় ৰাজপথলৈ নামক খিলঞ্জীয়া যুদ্ধ কৰক বাংলাদেশীৰ বিৰুদ্ধে বাংলাদেশে প্ৰথম যুদ্ধ আৰম্ভ কৰিছিল যুদ্ধ শেষ কৰিব লাগিব খিলঞ্জীয়াই অসমৰ খিলঞ্জীয়া মানুহ শেষ যুদ্ধলৈ হাজু থাকক যুদ্ধ কৰিব লাগিব নহলে জাতি নাবাছে জাতিক উদ্ধাৰৰ বাবে জাতিক বচাবৰ বাবে খিলঞ্জীয়াই যুদ্ধ কৰিবই লাগিব ৰাজ্যৰ অবৈধ বেদখলকাৰী উচ্ছেদ অভিযানক লৈ শৃংখল চলিহাৰ এতিয়া ডাঙৰ মন্তব্য সমগ্ৰ ৰাজ্যৰ জনসাধাৰণক জনাইছে বিশেষ আহ্বান উৰিয়ামঘাটত 500 ঘৰ মানুহে 5000 বিঘা ভূমি দখল কৰিব নোৱাৰিব উচ্ছেদ চলাবলৈ যোৱা অসম আৰক্ষীক আক্ৰমণ কৰিছে বাংলাদেশী মূলৰ মানুহে পাইকানত যি ঘটনা সংঘটিত হৈছে সেই ঘটনাক ধিক্কাৰ জনাইছে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে অসম আৰক্ষীৰ গাত হাত দিয়াৰ পিছত বাংলাদেশে এখন যুদ্ধ ঘোষণা কৰিছে প্ৰথম যুদ্ধ ঘোষণা কৰিছে বাংলাদেশে গতিকে এই যুদ্ধৰ উত্তৰ দিব লাগিব এতিয়া প্ৰতিগৰাকী খিলঞ্জীয়াই খেদিব লাগিব বাংলাদেশী অসমৰ সমূহ খিলঞ্জীয়া লোকক একত্ৰিত হ'বলৈ আমি আহ্বান জনাইছো বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আহ্বান সমগ্ৰ ৰাজ্যৰ খিলঞ্জীয়ালৈ কেৱল ফেচবুকত সীমাবদ্ধ নহয় ৰাজপথত ওলাব লাগিব প্ৰতিগৰাকী খিলঞ্জীয়া আৰক্ষীৰ ওপৰত কৰা বাংলাদেশীৰ প্ৰতিটো আক্ৰমণৰ বিচাৰ হ'বই কোনো কাৰণত এৰি দিয়া নহ'ব ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ এই আহ্বান বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ আমি পুনৰ জনাইছো ইয়া ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যত এতিয়া অসম চৰকাৰে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে অবৈধ বেদখলকাৰী কোনো কাৰণত ক্ষমা কৰা নহ'ব অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে এই কথা কেৱল ইমানেই নহয় বিশেষকৈ উৰিয়ামঘাটৰ যি 5000 বিঘা মাটি 500টা পৰিয়ালে দখল কৰি থৈছে বেদখল কৰি থৈছে সেই ভূমিক লৈ যিসমূহ চিত্ৰ দেখুৱাইছিল সমগ্ৰ অসমবাসীৰ সন্মুখত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগে দাঙি ধৰিছিল আৰু এই মুহূৰ্তত যদি আমাৰ হাতত সেই দৃশ্যাংশ আছে দৃশ্যাংশ আগবঢ়াবলৈ চেষ্টা কৰিম যিহেতু সমগ্ৰ অসমবাসীৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা বিশেষ ভিডিঅ' পোহৰলৈ আনিছিল সকলোৰে সন্মুখত দাঙি ধৰিছিল আৰু এই বিশেষ ভিডিঅ'টোৱে এক প্ৰকাৰ উদ্বেগৰ সৃষ্টি কৰিছিল সমগ্ৰ অসমতে কেনেকৈ অবৈধ বেদখলকাৰীয়ে অসম চৰকাৰৰ ভূমি দখল কৰিছে খিলঞ্জীয়াৰ ভূমি দখল কৰিছে চৰকাৰে যেহেতু বাৰে বাৰে কৈ আহিছে যে প্ৰতিটো চৰকাৰী ভূমি কেৱল মাত্ৰ খিলঞ্জীয়াৰ বাবে গতিকে এই খিলঞ্জীয়াৰ ভূমিত অসম চৰকাৰৰ থকাৰ অৱস্থাত বা অসমৰ প্ৰশাসন থকাৰ অৱস্থাত কিদৰে একাংশ অবৈধ বেদখলকাৰীয়ে দখল কৰিছে নিশ্চিতভাৱে ই এক উদ্বেগজনক খবৰ আৰু এনে অৱস্থাত এই উদ্বেগজনক খবৰটো সমগ্ৰ অসমবাসীৰ সন্মুখত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰাৰ পিছতে এতিয়া প্ৰতিগৰাকী খিলঞ্জীয়া এতিয়া জ্বলি উঠিছে প্ৰতিগৰাকী খিলঞ্জীয়াৰ বুকুত জুই জ্বলিছে আৰু এইবাৰ খিলঞ্জীয়া ৰাজপথলৈ ওলাবই প্ৰতিগৰাকী খিলঞ্জীয়াক ৰাজপথলৈ যুদ্ধ কৰিবলৈ ওলাই আহিবলৈ আহ্বান জনাইছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কোনো মনে মনে বহি থাকিব নালাগে অসম চৰকাৰে যি উচ্ছেদ চলাইছে এই উচ্ছেদৰ যদি কোনোবাই বিৰোধিতা কৰিছে তেনেহ'লে উচ্ছেদৰ বিৰোধিতা কৰা সকলৰ বিৰুদ্ধে অসম চৰকাৰে একশ্যন লওক অসম আৰক্ষীয়ে একশ্যন লওক খিলঞ্জীয়া বিৰোধী যদি কোনোবাই কাম কৰিছে তেনেহ'লে তেওঁলোকৰ বিৰুদ্ধে একশ্যন লওক আৰু সমান্তৰালভাৱে প্ৰতিটো প্ৰান্তত থকা প্ৰতিখন জিলাত থকা অবৈধ বেদখলকাৰীক খেদিবলৈ এতিয়া প্ৰতিগৰাকী খিলঞ্জীয়াই হাতে নিজে আগবাঢ়ি আহক নিজে হাতত লওক এই ব্যৱস্থা খিলঞ্জীয়াই নিজৰ ভূমি সুৰক্ষাৰ বাবে যুদ্ধ কৰিবই লাগিব যুদ্ধ যদি নকৰে তেনেহ'লে জাতি বচাব নোৱাৰে গতিকে নিজৰ জাতি বচাবলৈ হ'লে প্ৰতিগৰাকী খিলঞ্জীয়াই সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব অসম চৰকাৰক সমৰ্থন জনোৱাৰ সমান্তৰালভাৱে কিছু কাম
কিছু সিদ্ধান্ত নিজাববীয়াকৈ ল'ব লাগিব ৰাজ্যৰ লাখ লাখ খিলঞ্জীয়া লোকলৈ শৃংখল চলিহাই আহ্বান জনাইছে আৰু শেহতীয়াকৈ যিহেতু সামাজিক মাধ্যম প্ৰায় অধিকাংশ লোকে বৰ্তমান ফেচবুক ব্যৱহাৰ কৰে ফেচবুকত একাংশ লোকে যিহেতু বিভিন্ন ধৰণৰ মন্তব্য কৰিছে উচ্ছেদক লৈ কেৱল মাত্ৰ ফেচবুকত তেওঁলোকে জুই জ্বলালেই নহ'ব ফেচবুকত যুদ্ধ কৰিলেই নহ'ব ফেচবুকৰ যুদ্ধৰে জাতি উদ্ধাৰ কৰিব নোৱাৰে তাৰ বাবে জাতি উদ্ধাৰ কৰিবৰ বাবে বাংলাদেশীক প্ৰতিটো উত্তৰ দিবৰ বাবে নিজেই খিলঞ্জীয়া ওলাই আহিব লাগিব বাংলাদেশীয়ে যিহেতু প্ৰথম যুদ্ধ কৰিছিল পাইকানত যেতিয়া অসম আৰক্ষীৰ লোক গৈছিল বন বিভাগৰ লোক গৈছিল তেওঁলোকে কৰ্তব্যৰ খাতিৰত গৈছিল চৰকাৰে উচ্ছেদ চলাইছে উচ্ছেদ সম্পূৰ্ণ হৈছে আৰু তাৰ পিছতে পুনৰ অবৈধ বেদখলকাৰীয়ে তাত দখল কৰিব নোৱাৰে অবৈধভাৱে প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে কৰ্মৰ খাতিৰত গৈছিল এই সকল লোক কিন্তু সেই লোকসকলৰ ওপৰত অবৈধ বেদখলকাৰীয়ে আক্ৰমণ কৰিছে গতিকে বাংলাদেশীয়ে আক্ৰমণ কৰি প্ৰথম যুদ্ধ আৰম্ভ কৰিছিল খিলঞ্জীয়াৰ বিৰুদ্ধে গতিকে এই যুদ্ধ এতিয়া শেষ কৰিব লাগিব খিলঞ্জীয়াই আৰু তাৰ বাবে ফেচবুক নহয় ৰাজপথলৈ ওলাই আহক প্ৰতিগৰাকী খিলঞ্জীয়া আৰু বাংলাদেশীয়ে অসম আৰক্ষীৰ ওপৰত কৰা প্ৰতিটো আক্ৰমণৰ উত্তৰ দিয়ক খিলঞ্জীয়াই এনেধৰণে এতিয়া আহ্বান জনাইছে সমগ্ৰ ৰাজ্যৰ খিলঞ্জীয়া লোকসকলক প্ৰতিগৰাকী খিলঞ্জীয়াৰ সন্মুখত জাগৰণ তুলিব বিচাৰিছে এতিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই নিজৰ জাতি নিজৰ মাটি নিজৰ ভেটি উদ্ধাৰৰ বাবে এই যুদ্ধত নামিবলৈ এতিয়া সাজু হ'বলৈ আহ্বান জনাইছে প্ৰতিগৰাকী অসমৰ খিলঞ্জীয়া লোকলৈ আৰক্ষীৰ ওপৰত কৰা বাংলাদেশীৰ প্ৰতিটো আক্ৰমণৰ বিচাৰ হ'ব বুলি হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনাৰ নেতাগৰাকী আৰু এই সন্দৰ্ভত নেতাগৰাকীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে আৰু তাৰপিছত আমি বহি থাকিম নেকি ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম এইটো বস্তু নহ'ব উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে শিৱসাগৰত উচ্ছেদ হ'ব আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে প্ৰথম জাতি তাৰপিছত ৰাজনীতি আমি পুনৰ কৈছোঁ প্ৰথম জাতি তাৰপিছত ৰাজনীতি প্ৰথম জাতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব আমি সহ্য বীৰ্যৰে এটা মহিয়ান জাতি আমি মাৰ খাই থকা জাতি নহয় সেইটো একদম স্পষ্ট কথা কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশী মই এইকেইদিনতে চিন্তামণিগড় গৈ তাৰ পৰা ফেচবুক লাইভ দিম আপোনালোকে চাব যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ সাংবাদিকলৈ নিশ্চয়কৈ আমি পঠিয়াম কিন্তু চিন্তামণিগড়ত ক'ৰ পৰা বাংলাদেশী সোমালে এটা ডাঙৰ কথা হৈছে আৰু এইবিলাক কথাৰ পতা নচলিব আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব কাৰণ প্ৰথম অসম নামৰ মাজনী তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে আৰু তাৰপিছত আমি বহি থাকিম নেকি ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম এইটো বস্তু নহ'ব উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে শিৱসাগৰত উচ্ছেদ হ'ব আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে প্ৰথম জাতি তাৰপিছত ৰাজনীতি আমি পুনৰ কৈছোঁ প্ৰথম জাতি তাৰপিছত ৰাজনীতি প্ৰথম জাতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব আমি সহ্য বীৰ্যৰে এটা মহিয়ান জাতি আমি মাৰ খাই থকা জাতি নহয় সেইটো একদম স্পষ্ট কথা কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশী মই এইকেইদিনতে চিন্তামণিগড় গৈ তাৰ পৰা ফেচবুক লাইভ দিম আপোনালোকে চাব যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ সাংবাদিকলৈ নিশ্চয়কৈ আমি পঠিয়াম কিন্তু চিন্তামণিগড়ত ক'ৰ পৰা বাংলাদেশী সোমালে এটা ডাঙৰ কথা হৈছে আৰু এইবিলাক কথাৰ পতা নচলিব আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব বিজেপি কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব কাৰণ প্ৰথম অসম নামৰ মাজনী তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে
আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব। আৰু এই বাংলাদেশী মূলৰ মানুহ আহি আমাৰ ইয়াত চৰকাৰী মানুহক মাৰপিট কৰিছে, তাতকৈ আৰু দুখৰ কথা থাকিব পাৰেনে? সেই খালি খিলঞ্জীয়া মানুহ সাজু থাকক, কেৱল মাত্ৰ ফেচবুকত সীমাবদ্ধ নাথাকি ৰাজপথলৈ ওলাই আহক, বাংলাদেশীৰ বিৰুদ্ধে এখন একত্ৰিত সংগ্ৰামক সকলোৱে একেলগে জঁপিয়াই পৰক। এতিয়া ৰাজনৈতিক কথা বতৰাবোৰ কোনো দলে পাতিব নালাগে। প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। আমি পুনৰ কৈছোঁ, প্ৰথম জাতি, তাৰপিছত ৰাজনীতি। প্ৰথম জাতি আৰু আমাৰ এই যিটো জাতীয়তাবাদ, এই জাতীয়তাবাদটো আমি জীয়াই ৰাখিব লাগিব। আমি সহ্য বীৰ্যৰে এটা মহিয়ান জাতি, আমি মাৰ খাই থকা জাতি নহয়, সেইটো একদম স্পষ্ট কথা। কিন্তু নিশ্চয় এতিয়া শিৱসাগৰ চিন্তামণিগড়ত বাংলাদেশী, মই এইকেইদিনতে চিন্তামণিগড় গৈ তাৰ পৰা ফেচবুক লাইভ দিম, আপোনালোকে চাব। যদি ড্ৰোন লৈও ভিডিঅ' পঠিয়াব লাগে অসম চৰকাৰলৈ, সাংবাদিকলৈ, নিশ্চয়কৈ আমি পঠিয়াম। কিন্তু চিন্তামণিগড়ত ক'ৰ পৰা বাংলাদেশী সোমালে, এইটো ডাঙৰ কথা হৈছে। আৰু এইবিলাক কথাৰ বতৰা নচলিব। আৰু এতিয়া এখন জাতি ৰক্ষা সংগ্ৰাম, ৰাজনীতিৰ ঊৰ্ধত গৈ কাম কৰিব লাগিব। বিজেপি, কংগ্ৰেছ সকলোৱে ৰাজনীতিৰ ঊৰ্ধত গৈ কৰিব লাগিব, কাৰণ প্ৰথম অসম নামৰ মাজনী, তাৰপিছত ৰাজনৈতিক কথা বতৰাবোৰ আহিব। খিলঞ্জীয়া একত্ৰিত হ'ব লাগিব। সেইদিনা গোৱালপাৰাত অসম পুলিচ আমাৰ ভাইহঁতৰ গাত হাত তুলিছে বাংলাদেশীয়ে, আৰু তাৰপিছত আমি বহি থাকিম নেকি? ইয়াত কোনোবা বাংলাদেশীয়ে আহি অসম পুলিচৰ গাত হাত দিব, আমাৰ খিলঞ্জীয়া মানুহখিনিৰ গাত হাত দিব আৰু আমি চাই থাকিম, এইটো বস্তু নহ'ব। উৰিয়াম ঘাটত উচ্ছেদ হ'ব আৰু শিৱসাগৰত আগ্ৰাসন হৈছে, শিৱসাগৰত উচ্ছেদ হ'ব। আৰু এটা কথা স্পষ্ট কৈ দিছোঁ যে পুলিচৰ গাত হাত দিয়াটো কোনো কাৰণত সহ্য কৰা নহ'ব।